নমস্কাৰ। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি 4500 LPUB শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াৰ আপোনালোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব, লগতে নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিয়া হ'বনে নাই, আৰু আপোনালোকৰ আমাৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট অহাত ইমান কিয় পলম হৈছে, লগতে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহিব নেকি, আমাৰ বহুতৰে প্ৰশ্ন থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহিব নেকি, আৰু কিমান প্ৰাৰ্থীৰ নাম আহিল। বৰ্তমান আমাৰ যি দুখন মেধা তালিকা আপোনালোকৰ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ল, সেই লিষ্ট দুখনত আপোনালোকৰ কিমান প্ৰাৰ্থীৰ নাম বৰ্তমান আহিল, লগতে আপোনালোকৰ কিমান প্ৰাৰ্থীৰ নাম আৰু আমাৰ যিখন লিষ্ট আহিব বুলি আপোনালোকে ভাবি আছে, সেইখন লিষ্টত কিমান প্ৰাৰ্থীৰ নাম আহিব, লগতে আপোনালোকৰ কিমান নম্বৰ থকা প্ৰাৰ্থীৰ নাম যিখন প্ৰথম ভেৰিফিকেশ্যন লিষ্ট আৰু দ্বিতীয় ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পালে সেইখনত কিমান নম্বৰ থকা প্ৰাৰ্থীৰ নাম আহিছে, লগতে কিমান নম্বৰ থকা প্ৰাৰ্থীৰ নাম আপোনালোকৰ আহিব। আমাৰ যিখন 3 নম্বৰ ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ হ'ব, সেইখনত কিমান নম্বৰ থকা প্ৰাৰ্থীৰ নাম আহিব, লগতে আপোনালোকৰ অভাৰলিপিং হ'ব নেকি, আমাৰ অভাৰলিপিং হ'বনে নহয় তাৰ ওপৰতো আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব, এই বিষয়টো আলোচনা কৰাৰ আগতে আমি আলোচনা কৰিব লাগিব আপোনালোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিবনে নাই। থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিবনে নাই এইটো এটা খুব ডাঙৰ প্ৰশ্ন, কাৰণ আপোনালোকে বহুতে আলোচনা কৰি আছে কিছুমান গ্ৰুপত থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহিব বুলি। থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহে বুলি কৈছে আৰু প্ৰভিজনেল লিষ্ট পাব্লিছ হ'ব। এইটো একেবাৰে মিছা কথা। আপোনালোকৰ যি থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহে বুলি আপোনালোকে গ্ৰুপত পাইছে বা আপোনালোকে ভাবিছে, এইটো মিছা কথা। থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিব। কাৰণটো হৈছে আমাৰ ইতিমধ্যে যি দুখন তালিকা পাব্লিছ হ'ল, তাত কিমান কেণ্ডিডেটৰ নাম আহিলে আপোনালোকে হয়তো গমেই পাইছে, মই যিহেতু আগৰ ভিডিঅ'ত কৈছোঁ। আমাৰ ভেৰিফিকেশ্যন হোৱাৰ কথা আছিলে আপোনালোকৰ জানুৱাৰী মাহৰ 28 তাৰিখৰ পৰা আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখৰ ভিতৰত এইখিনি আমাৰ যি 4500 শিক্ষক পদ আছে, এইখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ কথা আছিল। আমাৰ হোৱাৰ কথা আছিল যদি 6 তাৰিখলৈকে ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যন নহ'লে, আমাৰ ইতিমধ্যে প্ৰথমখন তালিকা আৰু দ্বিতীয়খন তালিকা প্ৰকাশ পালে, আৰু ইয়াত আপোনালোকৰ প্ৰথম দিনা যিখন প্ৰথম তালিকা প্ৰকাশ পাইছিলে, সেইখনত আপোনালোকৰ নাম প্ৰাৰ্থীৰ সংখ্যা আছিলে 2639 জন প্ৰাৰ্থীৰ নাম সেই তালিকাখনত আহিছিলে, আৰু দ্বিতীয়খন যিখন তালিকা আপোনালোকৰ আহিলে, সেইখনত আপোনালোকৰ 1049জন কেণ্ডিডেটৰ নাম আহিলে। আপোনালোকৰ টোটেল কেণ্ডিডেট হৈছে 3700, আপোনালোকে ধৰিব পাৰে 3700 কেণ্ডিডেটৰ নাম আমাৰ প্ৰথম আৰু দ্বিতীয় তালিকাত আহিলে। আপোনালোকৰ পোষ্টৰ সংখ্যা কিমান আছে, 4500। আপোনালোকৰ পোষ্টৰ হিচাপতে কেণ্ডিডেট মতাই নাই, আৰু আমাৰ এবচেণ্ট কেণ্ডিডেট আছে। এবচেণ্ট কেণ্ডিডেট আপোনালোকৰ বহু সংখ্যক এবচেণ্ট কেণ্ডিডেট আছে। এবচেণ্ট কিয় হৈছে সেইখিনিও আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। বহুতে চাকৰি পাইছে, 5500 হওক, GTPGতে হওক, অন্যান্য কিবা বেলেগ পোষ্টতে হওক, তেওঁলোকে নিযুক্তি ইতিমধ্যে যিহেতু পালে, সেইকাৰণে তেওঁলোক ভেৰিফিকেশ্যনত নাহিলে। আৰু কিছুমান যিহেতু ব্যক্তিগত অসুবিধা বা ইমাৰ্জেঞ্চি কাৰণত যিসকলে ভেৰিফিকেশ্যন কৰিব নোৱাৰিলে, তেওঁলোকক যিহেতু এটা সুবিধা দিয়া হ'ল, তেওঁলোকেও ভেৰিফিকেশ্যন কৰিলে। যোনখিনি ইমাৰ্জেঞ্চি আছিল সেইখিনিয়ে ভেৰিফিকেশ্যন কৰিলে, আৰু ভেৰিফিকেশ্যন কৰাৰ এটাই কাৰণ আছে, আমাৰ অভাৰলিপিং নহ'বৰ কাৰণে। অভাৰলিপিঙৰ কথাটো মই ইয়াত আনিছোঁ যিহেতু আপোনালোকক ক'ম। অভাৰলিপিং নহ'বৰ কাৰণে আপোনালোকৰ যি এবচেণ্ট কেণ্ডিডেট আছিলে, সেইখিনিৰ ভেৰিফিকেশ্যন ইতিমধ্যে কৰোৱা হ'ল, যাতে পোষ্টটো ভেকেণ্ট হৈ নাযায়, অভাৰলিপিং যাতে নহয়, সেই হিচাপত আপোনালোকৰ এবচেণ্ট কেণ্ডিডেটখিনিক ভেৰিফিকেশ্যন কৰোৱা হ'ল। এতিয়া আমাৰ যিখন 3 নম্বৰ তালিকা, এতিয়া আপোনালোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব, আমাৰ যিখন 3 নম্বৰ তালিকা, সেইখন আপোনালোকৰ প্ৰকাশ পাব আজি যিহেতু 9 ফেব্ৰুৱাৰী। আপোনালোকৰ 15 তাৰিখৰ আগত, মই আপোনালোকক ডেট দিছিলোঁ 15 তাৰিখৰ আগত এই যি থাৰ্ড ভেৰিফিকেশ্যন সেইখিনি কাম সম্পূৰ্ণ হ'ব। আপোনালোকৰ ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হ'ব বুলি যিহেতু কৈছিলোঁ, আপোনালোকৰ আজিকালিৰ ভিতৰত হয়তো 9 তাৰিখ 10 তাৰিখৰ ভিতৰত এইখন যি আপোনালোকৰ ভেৰিফিকেশ্যন থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট সেইখন পাব্লিছ হ'ব। থাৰ্ড ভেৰিফিকেশ্যন লিষ্টখন পাব্লিছ হোৱাত আপোনালোকৰ পলম হোৱাৰ কাৰণ এটাই, কাৰণ অভাৰলিপিং যাতে নহয় সেইকাৰণে তেওঁলোকে এবচেণ্ট কেণ্ডিডেটখিনিৰ ভেৰিফিকেশ্যন কৰোৱাই আছে। আৰু যিহেতু আমাৰ 7-8 তাৰিখে CTET
আছিলে সেই হিচাপতো তেওঁলোকে অলপ সময় পলম কৰিছে যি আমাৰ যি ভেৰিফিকেশ্যন লিষ্টখন প্ৰকাশ কৰাত তেওঁলোকে পলম কৰিছে আমাৰ চিটেটৰ কাৰণে পলম কৰিছে লগতে আপোনালোকৰ অভাৰলিপিং নহ'বৰ কাৰণেও পলম কৰিছে এই থাৰ্ড ভেৰিফিকেশ্যন লিষ্টখন আপোনালোকৰ আজিকালি ভিতৰতে 9-10 তাৰিখৰ ভিতৰত আপোনালোকৰ প্ৰকাশ পাব আপোনালোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিব যোনসকলে ভাবি আছিলে থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহে বুলি তেওঁলোকে নিশ্চিত থাকক তেওঁলোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নিশ্চয় আহিব আমাৰ 2 নম্বৰ পইণ্টটো হৈছে নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিয়া হ'বনে আপোনালোকৰ যিহেতু আমাৰ 26ৰ নিৰ্বাচন আহি আছে গতিকে আপোনালোকৰ নিৰ্বাচনৰ পূৰ্বে এইখিনি যি 4,500 পোষ্টৰ নিযুক্তি দিব পাৰিবনে নোৱাৰে ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে 27 ফেব্ৰুৱাৰীৰ আগত আপোনালোকৰ 5,000 পোষ্টৰ নিযুক্তি দিব তাত আমাৰ যিখিনি 4,500 LPUP শিক্ষক পদ আছে সেইখিনিকো তেওঁলোকে ধৰিছিলে আমাৰ এইখিনি নিৰ্বাচনৰ যদি পূৰ্বে নিযুক্তি দিব লাগে তেনেহ'লে আপোনালোকৰ যি ভেৰিফিকেশ্যনৰ কাম আপোনালোকৰ 15 তাৰিখৰ আগত আমাৰ যি ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ আগত এইখিনি ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'ব লাগিব তেতিয়াহে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনি পোষ্টৰ নিযুক্তি দিব পাৰিব যদি কিবা কাৰণত আপোনালোকৰ ভেৰিফিকেশ্যন পিছুৱাই যায় হয়তো 20 তাৰিখ 25 তাৰিখ তেনেকুৱালৈ যদি যাবগৈ হয় আপোনালোকৰ এইখিনি পোষ্টৰ কিন্তু নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিব নোৱাৰিব যদিহে নিৰ্বাচনৰ পূৰ্বে নিযুক্তি দিব নোৱাৰে তেনেহ'লে এইখিনি পোষ্টৰ নিযুক্তি প্ৰক্ৰিয়া বহুদিন পিছুৱাই যাব আপোনালোকৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ পাবগৈ আমাৰ যিহেতু 26ৰ একেবাৰে শেষৰ ফালে পাবগৈ যদিহে ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইখিনি পোষ্টৰ নিযুক্তি দিব নোৱাৰে তাৰ বাবে আপোনালোকে শিক্ষামন্ত্ৰীক ডাঙৰীয়াক লগ কৰক নহ'লে কমেণ্ট কৰক তেওঁ ফেচবুক পোষ্টতে হওক বা তেওঁ টুইটাৰ হেণ্ডেলতে হওক নহ'লে তেওঁ যি হোৱাটছএপ তাত তেওঁলোকক মেছেজ কৰক তেওঁলোকক কমেণ্ট কৰক তেতিয়া হয়তো তেওঁলোকে কিবা এটা ৰিজাল্ট দিব পাৰে নিৰ্বাচনৰ পূৰ্বে এইখিনি যাতে নিযুক্তি হৈ যায় তাৰ বাবে আপোনালোকে ৰিকুৱেষ্ট কৰক এইটো বিষয়ে যিহেতু আলোচনা কৰিলোৱে ইমান কিয় পলম হৈছে চিটেটৰ কাৰণে লগতে অভাৰলিপিং নহ'বৰ কাৰণে আমাৰ পলম হৈছে যি থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট অহাত পলম হোৱাৰ কাৰণ সেইটোৱে মূল দুটা কাৰণ আপোনালোকৰ এটা হৈছে চিটেট আৰু দুটা হৈছে আপোনালোকৰ অভাৰলিপিং নহ'বৰ কাৰণে এইখিনিৰ দেৰি হৈছে আৰু থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট নাহিব নেকি এই বিষয়টো যিহেতু আলোচনা কৰিলোঁ থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আপোনালোকৰ আহিব কিমান প্ৰাৰ্থীৰ নাম আহিল সেইটো ক'লোঁ আপোনালোকৰ 3700 কেণ্ডিডেটৰ বৰ্তমান আপোনালোকৰ প্ৰথম আৰু দ্বিতীয় তালিকাত নাম আহিলে মিলাই আপোনালোকৰ 3700 কেণ্ডিডেটৰ নাম আহিলে তাৰে আপোনালোকৰ 700 কেণ্ডিডেট এবচেণ্ট ধৰিব পাৰে বাকী 30,000 নহয় 3,000 কেণ্ডিডেট প্ৰেজেণ্ট আছে বুলি ধৰিব পাৰে 700 বেছি কেণ্ডিডেট আপোনালোকৰ এবচেণ্ট আছে মই হ'লেও 700 ধৰিছোঁ আপোনালোকক 700 বেছি আছে আপোনালোকে 3,000 প্ৰেজেণ্ট আছে বুলি ধৰিব পাৰে আৰু কিমান প্ৰাৰ্থীৰ নাম আহিব আপোনালোকৰ যদি চিৰিয়েল নাম্বাৰটো চাই প্ৰথমখন আৰু দ্বিতীয়খনৰ যি তালিকা দ্বিতীয় তালিকাখনত আপোনালোকৰ 5,000ৰ পৰা যিহেতু নাম আছে বৰ্তমান আমাৰ 2300 কেণ্ডিডেটৰ নাম আহিবলৈ বাকী আছে মাজৰ কেণ্ডিডেটখিনিৰ নাম যিহেতু অহা নাই গতিকে 2300 কেণ্ডিডেটৰ নাম যিখন থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট সেইখনত আহিব আৰু কিমান নম্বৰ থকা প্ৰাৰ্থীৰ নাম আহিছে আপোনালোকৰ কিমান নম্বৰ থকা প্ৰাৰ্থীৰ নাম আহিছে আমাৰ কিছু ডিষ্ট্ৰিক্টত আপোনালোকৰ 58 59 থকা প্ৰাৰ্থীৰো কিন্তু নাম আহিছে আমি লগ পাইছোঁ 58 আৰু 59 যাৰ পাৰ্চেণ্টেজ আছে তেওঁলোকৰো নাম আহিছে কিন্তু আপোনালোকৰ 60 ওপৰত থকা কেণ্ডিডেটৰো নাম অহা নাই কিন্তু 58 59 থকাৰ কেণ্ডিডেটৰো নাম আহিছে আৰু আপোনালোকৰ যিখন থাৰ্ড ভেৰিফিকেশ্যন লিষ্ট আহিব সেইখনত কিমান নম্বৰ থকাৰ প্ৰাৰ্থীৰ নাম আহিব আপোনালোকে ধৰি থ'ব পাৰে 58 কিছু ডিষ্ট্ৰিক্টত 58 59 থকা আহিব লগতে 60ৰ ওপৰত যিমানখিনি কেণ্ডিডেটৰ নাম আছে যিমান প্ৰাৰ্থীৰ নাম 60ৰ ওপৰত পাৰ্চেণ্টেজ আছে সেইখিনি নিশ্চিতভাৱে ধৰিব পাৰে তেওঁলোকৰ থাৰ্ড ভেৰিফিকেশ্যন লিষ্টত নাম আহিবই 60ৰ ওপৰত যাৰ আছে সেইখিনিৰ নাম নিশ্চয় আহিব লগতে এই বিষয়টো যিহেতু আলোচনা কৰিলোঁ অভাৰলিপিং হ'ব নেকি অভাৰলিপিং নহ'বৰ কাৰণে যিহেতু থাৰ্ড ভেৰিফিকেশ্যন যিখন লিষ্ট অহাত পলম হৈছে গতিকে অভাৰলিপিং আপোনালোকৰ এইবাৰ নহয় অভাৰলিপিং নহ'বৰ কাৰণে তেওঁলোকে যি 3 তাৰিখে আমাৰ
এবচেণ্ট কেণ্ডিডেট আছে সেইখিনিক এটা সুযোগ দিয়া হৈছিলে আৰু যোনসকলে এবচেণ্ট কৰিব নগ'ল তেওঁলোকক ডাইৰেক্ট ৰিজেক্ট কৰা হৈছে। আপোনালোকে অফিচিয়েল যিখন ন'টিছ সেইখন চাব পাৰে, তাত স্পষ্টকৈ লিখা আছে যোনসকলে 3 তাৰিখৰ দিনা প্ৰেজেণ্ট নাই সেইসকলক ডাইৰেক্ট ৰিজেক্ট কৰা হ'ব বুলি সেইখন অফিচিয়েল নটিফিকেশ্যনত লিখা আছিলে। গতিকে আপোনালোকৰ অভাৰলেপিং কোনোপধ্যে নহয়। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।